আজি মানে ঘৰৰ ৰাষ্ট্ৰপতিক লৈ আহিলো বজাৰ কৰিবলৈ। হেল্ল' গাইজ, কি খবৰ? আজি ৰাতিপুৱাই আহিলোঁ বজাৰ, মানুহজনীও লগত লৈ আহিলোঁ বজাৰ কৰিবলৈ। ইয়াত আহিলোঁ আমি হ'লচেল বজাৰত চব্জি কিনিবৰ কাৰণে। এতিয়া আমি চাই লওঁ ইয়াত কি কি চব্জি পাওঁ। এই বজাৰখনত বহুত শাক চব্জি সস্তাত পায়, সেইটো কাৰণে আমি আহি গ'লোঁ ৰাতিপুৱাই। আজি মোক মানুহজনীয়ে কৈ দিছে মোৰ পচন্দৰ চব্জি নিকিনে, মানুহজনী পচন্দৰ চব্জি কিনিব বোলে। সেইটো কাৰণে মানুহজনী আগে আগে, মই মানুহজনী পিছে পিছে মোনাটো লৈ গৈ আছোঁ। মানুহজনীয়ে ক'লেহে মই ল'ব পাৰিম। এতিয়ালৈকে আমাৰ চব্জি লোৱা হোৱাই নাই, চাইহে আছোঁ। মানুহজনে ইয়াতে বিলাহী ল'ম বুলি ক'লে, মই ৰৈ আছোঁ মানুহজনীৰ ওচৰত। তাৰপৰা এইফালে ক'লে ফুল আলু ল'ব বোলে 20 টকা কেজি। সেইটো কাৰণে মই আলু ভৰাই আছোঁ, মানুহজনী ৰৈ আছে ওচৰত, কাৰণ মানুহজনী বহিব নোৱাৰে। কাৰণ আমি বজাৰ কৰি থাকোঁতে মোলৈ এটা ভাড়া আহিলে। আপোনালোকে সকলোৱে জানেই মই গাড়ী চলাওঁ, মোৰ সৰু গাড়ীখন দি মই ভাড়া মাৰোঁ। সেইটো কাৰণে মোৰ ভাড়া এটা ফোন মাৰিলে ধেমাজি যাবলৈ, মই মানুহজনীক টমটমত দি মই আহি আছোঁ। মোৰ ভাড়াটো আছে আজি চিলাপথাৰ মাধুৰী পথাৰৰ পৰা ধেমাজি যাব, কিন্তু ধেমাজি কোনডোখৰলৈ যায় মই নাজানো এতিয়ালৈকে। কিন্তু মই ধেমাজিত পাইহে আপোনালোকক ক'ব পাৰিম যে ধেমাজি এই জেগাডোখৰলৈকে আহিছে বুলি। আপোনালোকে ভিডিঅ'টো চাই থাকক, ধেমাজি কোনডোখৰলৈ যাওঁ। মোৰ আজি ভাড়াটো আছিলে ধেমাজি চক্ৰ বিষয়া কাৰ্যালয়। মই ইয়ালৈকে আহিলোঁ, এয়া হৈ গ'ল ধেমাজি চক্ৰ বিষয়া কাৰ্যালয়। আৰু কোনে কোনে চক্ৰ বিষয়া কাৰ্যালয় আহিছে জনাব। মোৰ মানুহখিনি কামত গুচি গ'ল, মই সেইটো কাৰণে গাড়ীতে বহি আছোঁ। আজিলৈ ইমানতে এৰিলোঁ, বাই বাই।